বিয়া হোৱাৰ এমাহৰ পাছতো স্বামীৰ মুখখন দেখা নাপালোঁ। কাৰণ তেওঁ ৰাতি লাইট বন্ধ হোৱাৰ পাছতহে কোঠাটোলৈ আহে আৰু ৰাতিপুৱা পোহৰ হোৱাৰ আগতেই কোঠাটোৰ পৰা ওলাই যায়। স্বামীৰ এই গোপন কথা জানিবলৈ এদিন ঘৰৰ চাকৰণীগৰাকীক মোৰ নিজৰ কোঠাৰ বিচনাত ৰাখি মই কোঠাটোৰ ভিতৰত লুকাই থাকিলোঁ। স্বামী আহি বিচনাত শুবলৈ লওঁতেই মই লাইটটো জ্বলাই দিলোঁ আৰু সন্মুখৰ দৃশ্য দেখি মই তেতিয়া চিঞৰি উঠিছিলোঁ। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন তেনেহ'লে কাহিনীটোৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মোৰ নাম ৰাখি। বিয়াৰ ফুলসজ্জাৰ নিশা মই 4 ঘণ্টা ধৰি মোৰ কোঠাত বহি স্বামীৰ বাবে অপেক্ষা কৰি আছোঁ। এনেদৰে বহি থাকোঁতে থাকোঁতে মোৰ কঁকালৰ বিষ হৈ গৈছিল। ঘড়ীটোলৈ চাই দেখিলোঁ যে ৰাতি 1 বাজিছে। মই বহুত আতংকিত হৈ পৰিলোঁ। ফুলসজ্জাৰ নিশা প্ৰত্যেক স্বামী স্ত্ৰী ইজনে সিজনৰ লগত মনৰ কথা পাতে, আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু মোৰ স্বামী ৰাতি 1 বজালৈকে মোৰ কাষলৈ অহা নাছিল। আমাৰ ঘৰৰ কিছুমান নিয়ম আছিল যে বিয়াৰ আগতে ল'ৰা আৰু ছোৱালীয়ে ইজনে সিজনৰ ফটো চোৱা নাছিল। সেইবাবে মই মাত্ৰ মোৰ বাইদেউৰ মুখৰ পৰা শুনিছিলোঁ যে মোৰ দৰাজন বৰ ধুনীয়া, আৰু সেইবাবে মই মনতে তেওঁক লৈ বহুত সপোন দেখিছিলোঁ। সেইবাবে মই সেই ৰাতিটোলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিলোঁ। কিন্তু স্বামীলৈ অপেক্ষা কৰি কৰি এসময়ত অধৈৰ্য হৈ পৰিলোঁ। মনলৈ বহুত ভাৱ আহিছিল যেন মোৰ সকলো আশা সপোন শেষ হ'বলৈ গৈ আছে। এবাৰ মনতে ভাবিলোঁ যে মই বাহিৰলৈ ওলাই গৈ মোৰ স্বামী সঁচাকৈ ক'ত আছে চাওঁগৈ। কিন্তু পিছ মুহূৰ্ততে ভাবিলোঁ নাই, এনেদৰে এতিয়া বাহিৰলৈ ওলাই যোৱাটো ঠিক নহ'ব মোৰ বাবে। এনেকৈ এই সময়ত মোৰ টোপনি আহি গ'ল আৰু বিচনাৰ গাৰুত ভেজা দি মই শুই পৰিলোঁ। চকামকাকৈ টোপনি যাওঁতেই হঠাৎ কোঠাৰ দুৱাৰখন খোলাৰ শব্দ শুনিলোঁ। মই অস্থিৰ হৈ উঠি চকু দুটা মেলি চালোঁ, কিন্তু কোঠাটো বৰ অন্ধকাৰ হৈ আছিল। ভয় খাই সুধিলোঁ যে আপুনি কোন? সেইটো সময়ত মোৰ বহুত ভয় লাগিবলৈ ধৰিছিল। তথাপিও মনতে সাহস গোটাই এটা উশাহতে সুধিলোঁ যে কোন হয় আপুনি? এই কোঠাটো ইমান অন্ধকাৰ কিয়? লাইট কিয় নুমুৱাই দিয়া হৈছে? তেনেতে তেওঁ ক'লে যে মই তোমাৰ স্বামী। মই মাথো সেইটো বাক্যই শুনিবলৈ বিচাৰিছিলোঁ, আৰু সেই কথা শুনাৰ লগে লগে মোৰ হৃদয়ৰ স্পন্দন বাঢ়িবলৈ ধৰিছিল। স্বামীৰ মাত শুনি মোৰ সকলো দুখ ভাগৰ যেন তাতেই শেষ হৈ গ'ল। মনলৈ লাজ লাজ ভাৱ আহিবলৈ ধৰিছিল। কিন্তু এটা কথাত মই আচৰিত হৈছিলোঁ যে মোৰ স্বামীয়ে কোঠাটো কিয় অন্ধকাৰ কৰি ৰাখিছে। যদি কাৰেণ্ট গৈছিল তেওঁ টৰ্চ বা মমবাতি জ্বলাবলৈ পাৰিলেহেঁতেন। চকু দুটাও ডাঙৰকৈ মেলি তেওঁক চাবলৈ চেষ্টা কৰিলোঁ। দেখিলোঁ এজন মানুহৰ ছাঁ, যিজন মোৰ ফালে আহি আছিল। মোৰ স্বামী আহি মোৰ সন্মুখত বহি ক'বলৈ ধৰিলে যে পলম হোৱাৰ বাবে মই তেওঁক ক্ষমা কৰি দিব লাগে। বাহিৰত বন্ধুসকলৰ লগত আড্ডা মাৰি থাকোঁতে হেনো কিমান সময় হৈ গ'ল তেওঁ গমেই নাপালে। তেওঁ কৈছিল, বন্ধুবোৰে অলপো বুজি নাপায় অ'। তোমাৰ নিশ্চয় বহুত ভাগৰ লাগিছে আৰু টোপনিও ধৰিছে। সেইবাবে এতিয়া তুমি শুই থাকা, বাকীবোৰ কথা আমি কালিলৈ পাতিবলৈ পাৰিম। তেওঁ মোক কথাবোৰ কওঁতে মাজে মাজে থতমত খোৱা যেন লাগিছিল, কাৰণ মাজে মাজে তেওঁৰ মুখৰ পৰা ভালদৰে শব্দবোৰ ওলাই অহা নাছিল আৰু মোক দেখি লাজ পোৱাৰ দৰে কথা পাতি আছিল। তেওঁৰ এইবোৰ আচৰণে এতিয়া মোক একেবাৰে চিন্তিত কৰি তুলিছিল। অৱশ্যে সৰু বাইদেৱে মোক আগতেই কৈ থৈছিল যে ভণ্টি, তোমাৰ দৰাটো বৰ লাজকৰীয়া। এতিয়া মই মোৰ স্বামীক পুনৰ সুধিলোঁ, কিয় কোঠাটো অন্ধকাৰ কৰি ৰাখিছে? মোক চাব নিবিচাৰে নেকি আপুনি? বিয়াৰ নিশা কইনাগৰাকীয়ে দৰাৰূপী স্বামীজনৰ বাবে ধুনীয়াকৈ সাজ পোছাক পিন্ধাটো স্বাভাৱিক, যাতে তাইৰ স্বামীয়ে তাইক দেখি প্ৰশংসা কৰে। কিন্তু মোৰ কথা শুনি মোৰ স্বামী অলপ সময় মনে মনে থাকিল আৰু ক'লে যে মই ইমান সময় তোমাক অন্তৰেৰে চাইছোঁ, তুমি দেখিবলৈ বহুত ধুনীয়া। আৰু এটা কথা, জ্যোতিষী এজনে মোক কৈছিল কোনোবাই মোৰ ওপৰত বেয়াকৈ মন্ত্ৰ মাৰি থৈছে যাতে মই বিয়া কৰাবলৈ নোৱাৰোঁ। সেইকাৰণে তেওঁ কৈছে যে ৰাতিৰ আন্ধাৰতহে কিছু সময়ৰ বাবে মই পত্নীৰ ওচৰলৈ যাবলৈ পাৰিম। স্বামীৰ কথাবোৰ শুনি মোৰ বৰ আচহুৱা যেন লাগিবলৈ ধৰিছিল। কিন্তু সেই সময়ত মই তাকেই সঁচা বুলি মানি লৈছিলোঁ, কাৰণ মই প্ৰথম ৰাতিয়ে তেওঁৰ সৈতে কাজিয়া কৰিবলৈ বিচৰা নাছিলোঁ আৰু কথাবোৰ মোক কৈ তেওঁ শুই পৰিল। মোৰ অন্তৰত এটা আশা আছিল যে ৰাতিপুৱালৈকে নিশ্চয় মই মোৰ স্বামীৰ মুখখন দেখা পাম। এনেদৰেই ৰাতিটো পাৰ হৈ গ'ল। মই স্বামীৰ কাষতে এতিয়া শুই পৰিছিলোঁ। ৰাতিপুৱা চকু মেলি বিচনাতে হাতেৰে খেপিয়াই স্বামীৰ উপস্থিতিৰ উমান ল'লোঁ। কিন্তু মই সেইটো সময়ত থতমত খাই গ'লোঁ, কাৰণ মোৰ স্বামী মোৰ কাষত নাছিল। মই কোঠাটোৰ পৰা ওলাই আহিলোঁ আৰু বাহিৰৰ বাৰান্দাত শাহুমাক কিবা চিন্তাত থকা নিচিনা দেখিবলৈ পালোঁ। মোক দেখি তেওঁ বলেৰে হাঁহি এটা মাৰিলে আৰু কিবা এটা ক'বলৈ তেওঁৰ ওচৰলৈ ইংগিতেৰে মোক মাতিলে। মই তেওঁৰ কাষ চাপি অহাৰ লগে লগে তেওঁ ইফালে সিফালে কিবা এটা চাইছিল। এনে লাগিছিল যেন তেওঁ কিবা এটা মন্ত্ৰ পাঠ কৰি আছিল আৰু মোৰ বাবেও মন্ত্ৰ জপ কৰি আছিল। তেওঁ মোৰ মুখত 3 বাৰ ফু মাৰি দিলে। এইবোৰ কাণ্ড দেখি মোৰ স্বামীয়ে আগৰাতি কোৱা কথাবিলাকলৈ মোৰ এতিয়া মনত পৰি গৈছিল। কিন্তু মোৰ স্বামী এতিয়া ক'ত গ'ল?
ঘৰত দেখোন তেওঁক এতিয়া দেখাই পোৱা নাই। শাহুমাক এই বিষয়ে সোধাত তেওঁ ক'লে যে সি কামলৈ গৈছে। মই তেতিয়া ঘড়ীটোলৈ চাই দেখিলোঁ যে ৰাতিপুৱা 7 বাজিছে। এতিয়াতো তেওঁৰ অফিচৰ সময় নহয়, কিয় ইমান সোনকালে তেওঁ কামলৈ ওলাই গ'ল? শাহুমাই মোৰ ফালে চাই মোৰ মনৰ ভাৱটো হয়তো বুজিবলৈ পাৰিলে আৰু ক'লে যে তাৰ কামৰ কোনো নিৰ্দিষ্ট সময় নাই, বহুতৰ লগত টকা পইচাৰ লেনদেন কৰিবলগীয়া থাকে, সেয়েহে মন গ'লেই ঘৰৰ পৰা ওলাই যায়। তুমি চাহ খোৱা, মই ভাতৰ ব্যৱস্থা এতিয়া কৰোঁগৈ। এইবিলাক অবান্তৰ কথা শুনি শাহুমাক মোৰ সুধিবলৈ মন গৈছিল, তেওঁৰ পুতেকৰ মোক বিয়া কৰাবলৈ মন নাছিল নেকি? তেওঁৰ নিজৰ মুখখন কিয় দেখুৱাব পৰা নাছিল? ইমান ৰাতিপুৱাই কিয় এনেদৰে আঁতৰি গুচি গ'ল? বিয়াৰ পিছদিনা কোনোবা এনেকৈ কামলৈ যায় নেকি? কথাবোৰ ভাবি ভাবি মই পাগলৰ দৰে হৈ গৈছিলোঁ আৰু একো উত্তৰ বিচাৰি পোৱা নাছিলোঁ। তেনেতে দেখিলোঁ ঘৰৰ সন্মুখৰ কোঠাটোৰ পৰা এজন ল'ৰা ওলাই আহিছে। মই খৰধৰকৈ মোৰ উৰণিখন তেতিয়া টানি ল'লোঁ। মই এনেকুৱা কৰা দেখি শাহুমাই তেতিয়া হাঁহিবলৈ ধৰিলে আৰু মোক ক'লে যে বোৱাৰী, এইজন তোমাৰ দেওৰ। মই খৰধৰকৈ তেওঁৰ ফালে এবাৰ চকু ফুৰালোঁ আৰু তেওঁক সম্ভাষণ জনাইছিলোঁ। মূৰটো দুপিয়াই তেওঁ প্ৰত্যুত্তৰ দিলে আৰু বাহিৰলৈ বুলি ওলাই গুচি গ'ল। ইয়াৰ পাছত গোটেই দিনটো এনেকৈ পাৰ হৈ গ'ল। মই লক্ষ্য কৰিলোঁ যে মোৰ শাহুমা যথেষ্ট চিন্তিত হৈ আছিল। স্বভাৱত তেওঁ বহুত এগৰাকী ভদ্ৰ মহিলা আছিল। আমাৰ সম্পৰ্কৰ আগতেই তেওঁ কেইবাবাৰো আমাৰ ঘৰলৈ গৈছিল। তেওঁৰ মুখত কেতিয়াও বিৰক্তিকৰ ভাৱ মই দেখা পোৱা নাছিলোঁ। মনতে ভাবিছিলোঁ শাহুমা আৰু বোৱাৰী খুব ফূৰ্তি আৰু ঘনিষ্ঠভাৱে থাকিবলৈ পাৰিম, কিন্তু এতিয়া প্ৰায় তেওঁ অন্যমনস্ক হৈ থকা মোৰ চকুত পৰিবলৈ ধৰিছিল। যেতিয়া মই তেওঁক মাতিছিলোঁ তেতিয়া তেওঁ মোৰ ফালে চাই কিবা এটা ভাবুক হৈ আছিল। ঘৰখনত আমি 4জন মানুহ আছিলোঁ, শাহুমা, মই, মোৰ স্বামী আৰু এজন দেওৰ। যিয়েই নহওক সন্ধিয়া মোৰ স্বামী অহালৈ মই অপেক্ষা কৰিবলৈ ধৰিলোঁ। মই একেবাৰে নতুন সাজ পোছাক পিন্ধি বহি আছিলোঁ। ঠিক তেতিয়াই ঘৰৰ দুৱাৰত শব্দ হ'ল। মই লগে লগে সাই এটা মাৰি দুৱাৰখন খুলি দিলোঁ, যদিও সেইজন মোৰ দেওৰ ৰামুহে আছিল। মোক এনেকৈ থিয় হৈ থকা দেখি সি লগে লগে মোক সম্ভাষণ জনালে আৰু ভিতৰলৈ বুলি সোমাই গুচি গ'ল। মই নিজৰ কোঠালৈ সোমাই আহি ঘড়ীটোলৈ চাই থাকিলোঁ, কাৰণ মোৰ স্বামী ইমান সময় ক'ত আছে মই গম পোৱা নাছিলোঁ। খাবলৈ মন নাছিল যদিও শাহুমাই মোক জোৰ কৰি খাবলৈ মতাত মই খোৱাৰ টেবুলত বহিলোঁ। মোৰ সন্মুখতে দেওৰ ৰামুৱে খাই আছিল আৰু মাজে মাজে লুকাই চুৰ কৰি মোৰ ফালে চাই আছিল। এবাৰ মোৰ চকুৱে চকুৱে পৰাত সি তললৈ মূৰ কৰিলে আৰু ভাত আধা খোৱাকৈ এৰি হাত ধুই ভিতৰলৈ বুলি সোমাই গুচি গ'ল। মোৰ এতিয়া বহুত চিন্তা হ'বলৈ ধৰিছিল। মই ভাবিলোঁ আচলতে এইবোৰ আচৰণৰ কাৰণটো কি? মোৰ এতিয়া বহুত দুখ লাগিছিল আৰু বাৰান্দাত থিয় হৈ মই কান্দিবলৈ ধৰিলোঁ। মনলৈ ভাৱ আহিছিল হয়তো স্বামীয়ে মোক ভাল নাপায় আৰু মোক ঘৃণা কৰে, নহ'লে তেওঁৰ অন্য কোনোবা ভাল পোৱা আছে। এসময়ত ভিতৰলৈ সোমাই আহি বিচনাত পৰিলোঁ আৰু ঠিক তেতিয়াই দেখিলোঁ যে মোৰ কোঠাটো হঠাতে অন্ধকাৰ হৈ পৰিল, কিন্তু পাছফালৰ বাৰান্দাৰ এটা লাইট জ্বলি আছিল। কালিৰ দৰে তেওঁ সোমাই আহিছিল আৰু বিচনাখনতে বহিল। একো নুসুধি মই তেওঁৰ ওচৰলৈ গৈ তেওঁৰ কাষতে বহিলোঁ। তেতিয়াও তেওঁ মোক একো সোধা নাছিল। কিবা এটা ভাবি মই অলপ আঁতৰি আহি বহিলোঁ, যাতে মোৰ শৰীৰে তেওঁক স্পৰ্শ নকৰে। মোৰ স্বামীক প্ৰতিটো কথা সুধিবলৈ মন গ'ল যে তেওঁ সঁচাকৈ মোৰ প্ৰতি কিয় এনে কৰি আছে। মই তেতিয়া আকৌ এবাৰ তেওঁৰ ফালে চালোঁ আৰু ভয়ে ভয়ে তেওঁৰ হাতখন ধৰিছিলোঁ। মোৰ হাতখন অনুভৱ কৰাৰ লগে লগে তেওঁ মোৰ হাতখন আঁতৰাই ক'লে, কিবা ক'বলগীয়া আছে যদি সোনকালে কোৱা, মোৰ বহুত ভাগৰ লাগিছে, মোৰ টোপনি ধৰিছে। তেওঁৰ পৰা আজিও এনে ব্যৱহাৰ দেখি মোৰ এতিয়া বহুত চকুলো ওলাই আহিছিল। মই ক'লোঁ, তুমি আন কাৰোবাক ভাল পোৱা নেকি? যদি তেনেকুৱাই আছিল তেন্তে মোক কিয় বিয়া কৰালা? তেওঁ অলপ ডাঙৰকৈ মোক ক'লে যে আন কোনো ছোৱালীক মোৰ ভাল নালাগে, কিন্তু মোৰ এটা বাধ্যবাধকতা আছে। মই তোমাক মোৰ মুখখন দেখুৱাবলৈ নোৱাৰোঁ আৰু তোমাৰ লগত মৰমেৰে কথা পাতিবলৈ মোৰ সময় নাই। মোৰ তেতিয়া বহুত খং উঠিছিল। এয়া কেনেধৰণৰ বাধ্যবাধকতা যে নিজৰ পত্নীক মুখখন দেখুৱাব নোৱাৰে আৰু পত্নীৰ ভয়ত পলাই ফুৰিবলগীয়া হয়। সেই দিনটোৰ পাছত কেইবাদিনো এনেকৈ পাৰ হৈ গ'ল। গোটেই দিনটো স্বামী ঘৰৰ বাহিৰত থাকে আৰু ৰাতি আন্ধাৰত আহি শুই পৰেহি। লাহে লাহে মোৰ অনুভৱ হ'বলৈ ধৰিলে যেন ঘৰখনত কোনোবাই মোক চাই আছে, কিন্তু যেতিয়া মই ইফালে সিফালে চাওঁ কাকোৱেই দেখা নাপাওঁ। এদিন মই শাহুমাক চাহ দিবলৈ তেওঁৰ কোঠালৈ গ'লোঁ, কিন্তু তেওঁ কাৰোবাৰ সৈতে ফোনত কথা পতা শব্দ শুনি দুৱাৰ মুখতে ৰৈ দিলোঁ। বাৰে বাৰে তেওঁ একেটা বাক্য কৈ আছিল, কিন্তু মই গম পোৱা নাছিলোঁ তেওঁ কাৰ লগত কথা পাতি আছিল। শাহুমাই বাৰে বাৰে সিফালৰ ব্যক্তিজনক অনুৰোধ কৰি আছিল, তুমি এবাৰ আমাৰ ঘৰলৈ আহাচোন। যেতিয়া মই তেওঁৰ দুৱাৰত টোকৰ মাৰিলোঁ, কোঠাটোত সোমাই দেখিলোঁ যে তেওঁ ফোনটো বন্ধ কৰি চকু পানী মচি আছিল। মই কিয় কান্দিছে বুলি সোধাত তেওঁ ক'লে, মোৰ ভাইটিয়ে মোৰ ওপৰত মনৰ ক্ষোভ উজাৰিছে। বহুত বছৰৰ মূৰত সি আজি মোলৈ ফোন কৰিছে। সি মোৰ ঘৰলৈ মোক লগ কৰিবলৈ নাহে, সেইবাবে মোৰ বহুত দুখ লাগিছে। শাহুমাৰ কথা শুনি মোৰো দুখ লাগিছিল।
কিছু দিনৰ পিছত শাহুমাৰ এগৰাকী দূৰ সম্পৰ্কীয় ভনীয়েক তেওঁক লগ কৰিবলৈ তেওঁলোকৰ ঘৰলৈ আহিছিল। সেই মাহীগৰাকীয়ে মোৰ লগত বৰ মৰমেৰে কথা পাতিছিল। তেওঁ বহুত খোলা মনৰ আছিল। মোৰ এনে লাগিছিল যেন আমি দুয়ো শাহু বোৱাৰী। আমাৰ সকলোৰে ভোক লাগিছিল। সেইবাবে মই পাকঘৰলৈ গৈ খাদ্য বনালোঁ। ভাত খাই দেওৰ ৰামু নিজা কোঠালৈ সোমাই গ'ল। মাহীয়ে দেওৰ আচৰণ দেখি শাহুমাক ক'লে, বাইদেউ, আগতেই মোৰ ছোৱালীৰ লগত ৰামুৰ সম্পৰ্ক কৰিম বুলি কৈছিলা। এতিয়া তুমি মোৰ ছোৱালীজনীক কেতিয়া বিয়া কৰাবা কোৱা? শাহুমাই ভনীয়েকৰ এই কথাবিলাক এতিয়া এৰাই চলিছিল। দূৰ সম্পৰ্কীয় হ'লেও ভনীয়েকৰ ছোৱালীজনীৰ লগত ৰামুৰ সম্পৰ্কটোক শাহুমাই একেবাৰে বিচৰা নাছিল। পিছদিনা ৰাতিপুৱা শাহুমা শোৱাৰ পৰা উঠা নাছিল। মাহীগৰাকী তেতিয়া সাৰ পাইছিল আৰু মই পাকঘৰত চাহ বনাই আছিলোঁ। তেতিয়া মাহীয়ে মোক সুধিলে, বোৱাৰী, ৰাজাক দেখা নাই যে, সি এতিয়াও শুই আছে নেকি? তাৰ এবাৰো মোক লগ কৰিবলৈ মন যোৱা নাইনে? ৰাজা হ'ল মোৰ স্বামীৰ ঘৰুৱা নাম। মই ক'লোঁ, তেওঁ ৰাতিপুৱা সোনকালে নিজৰ কামলৈ যায়। তেতিয়া তেওঁ ক'বলৈ ধৰিলে, ৰাতিপুৱাই ওলাই যায়, তেন্তে ৰাতি কেতিয়া ঘৰলৈ আহে? তেতিয়া মই ক'লোঁ যে তেওঁ সদায় ৰাতি দেৰিকৈ ঘৰলৈ উভতি আহে। মোৰ উত্তৰ শুনি মাহী মৌন হৈ গ'ল আৰু আমি দুয়ো চাহ খাবলৈ ধৰিলোঁ। অৰ্থাৎ মোৰ মনলৈ শাহুমাই ফোন কৰা ভায়েকজনৰ কথা মনলৈ আহিল। তাৰপিছত মই মাহীগৰাকীক শাহুমাৰ ভায়েকৰ কথা ক'বলৈ ধৰিলোঁ। মই তেতিয়া সুধিলোঁ, মাহী, শাহুমাৰ ভায়েকৰ ওপৰত ইমান খং কিয়? প্ৰায় তেওঁ শাহুমাক কিয় টান কথা কৈ কন্দুৱাই থাকে। মোৰ প্ৰশ্ন শুনি তেওঁ বৰ আচৰিত হ'ল। তেওঁ ক'লে যে, তুমি কোন ভায়েকৰ কথা কৈছা? বাইদেউহঁতৰ ঘৰত দেখোন ল'ৰাই নাই, তিনিওজনী ছোৱালীহে। এই কথাটো শুনাৰ লগে লগে মই একেবাৰে আচৰিত হৈ পৰিছিলোঁ। যদিহে শাহুমাৰ কোনো ভাই নাই, তেন্তে তেওঁ কান্দি কান্দি কাৰ লগত কথা পাতে? কাক তেওঁ বাৰে বাৰে অনুৰোধ কৰে যে তেওঁ ঘূৰি আহিব লাগে আৰু শাহুমাক এবাৰ লগ কৰিব লাগে? মাহী নিজা ঘৰলৈ যোৱাৰ পাছত এদিন শাহুমাই হঠাতে মোক ক'লে, তেওঁ ৰামুলৈ সেই ছোৱালীজনীক বিয়া কৰাবলৈ নিবিচাৰে। মই সুধিলোঁ, কিয়? তেওঁ কৈছিল যে তেওঁৰ কোনো ইচ্ছা নাই তাইক বিয়া কৰাবলৈ। মই ক'লোঁ যে যদি ইচ্ছা নাছিল ইমান বছৰে কিয় নক'লে? প্ৰথমে তেওঁক না কৰি দিবলৈ লাগিছিল। শাহুমাই কৈছিল যে তেওঁ ৰামুক এই কথা বহুবাৰ কৈছিল আৰু লগতে তেওঁ ক'লে যে এই ল'ৰা দুটাৰ পৰা মই বহুত দুখী হৈ পৰিছোঁ। সিহঁতে এতিয়া এইখন ঘৰৰ সম্পত্তিৰ মালিক, কিন্তু কোনেও মোক নামানে। এই বুলি কৈ তেওঁ কান্দিবলৈ ধৰিলে। মই তেওঁক বুজাই সান্তনা দিবলৈ চেষ্টা কৰিলোঁ। ইফালে ময়ো মোৰ স্বামীৰ প্ৰতি বিৰক্ত হৈ পৰিছিলোঁ। মনতে ভাবিলোঁ, সকলো সহ্য কৰি নিমাতে তেওঁৰ সন্মুখত আছোঁ, সেইবাবেই চাগে তেওঁ মোৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই। সেয়েহে তেওঁৰ পৰা আঁতৰি কেইদিনমান মা দেউতাৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ। এমাহৰ পাছত এদিন শাহুমাক কৈ মই দেউতাৰ ঘৰলৈ গুচি আহিলোঁ। আৰু মই মনতে ভাবিছিলোঁ যে মই মাক গৈ সুধিম যে এনেকুৱা মানুহলৈ মোক কিয় বিয়া দিলে, যিজনে এতিয়ালৈকে নিজৰ পত্নীৰ মুখত মুখখনো দেখুৱাবলৈ পৰা নাই। কিন্তু ঘৰ পোৱাৰ পাছতেই এক আচৰিত ঘটনা ঘটিল। মোৰ নামত দেউতা ঘৰৰ ঠিকনাত এখন চিঠি আহিছিল। লৰালৰিকৈ মই চিঠিখন খুলি পঢ়িবলৈ ধৰিলোঁ আৰু চিঠিখন পঢ়াৰ পিছত যেন মোৰ মূৰত আকাশখন শেষ হৈ পৰিছিল। মই কোঠাত সোমাই বিচনাত পৰি কান্দিবলৈ ধৰিলোঁ আৰু মোৰ ভৱিষ্যত জীৱনটো শেষ হৈ গ'ল বুলি মই এতিয়া ভাবিবলৈ ধৰিছিলোঁ। বিয়াৰ নামত মোৰ লগত আচলতে এইবোৰ কি খেল খেলা হ'ল সেয়া মই এতিয়া বুজি পাইছিলোঁ। গোটেই দিনটো কোঠাটোত বহি থাকিলোঁ। মোৰ সৰু বাইদেউক বিয়াৰ সময়ত তোলা মোৰ দৰাটোৰ ফটোখন দেখুৱাবলৈ ক'লোঁ, কাৰণ মই এতিয়াও দৰাৰ মুখখন দেখা পোৱা নাছিলোঁ। বাইদেৱে মোক মোৰ স্বামীৰ ফটোখন দেখুৱাই দিলে, যিখন ফটো তেওঁ খাই থাকোঁতে তোলা হৈছিল। কেইদিনমানৰ পাছত মই শাহুমাৰ ঘৰলৈ উভতি আহিলোঁ। এতিয়া সকলোৰে সন্মুখত মই সত্য কথাবোৰ ফাদিল কৰাটো মোৰ বাবে প্ৰয়োজনীয় হৈ পৰিছিল। ফটোখন চাই দেখিলোঁ যে মোৰ দৰাটো দেখিবলৈ বহুত ধুনীয়া। কেইদিনমানৰ পাছত মই শাহুমাৰ ঘৰলৈ উভতি আহিলোঁ। এতিয়া সকলোৰে সন্মুখত মই সত্য কথাটো ফাদিল কৰিবলৈ বিচৰাটো মোৰ বাবে প্ৰয়োজনীয় হৈ পৰিছিল। ৰাতি শোৱাৰ লগে লগে আকৌ মোৰ স্বামী মোৰ কোঠাটোলৈ আহিছিল। যোৱা এমাহ ধৰি তেওঁ মোৰ স্বামীৰূপে এনেদৰেই আহিছিল আৰু ৰাতিপুৱা ঘৰৰ পৰা ওলাই গৈছিল। তেওঁ প্ৰকৃততে কোন আছিল, যিয়ে মোৰ মন আৰু মানসিকতাৰ লগত সদায় খেলা ধূলা কৰি গৈছে? মই জানিছিলোঁ যে তেওঁ মোৰ প্ৰকৃত স্বামী নহয়। এদিন মই প্ৰকৃত সত্যটো অনুসন্ধান কৰিবলৈ ৰাতি স্বামীক ক'লোঁ, মই যেতিয়া দেউতাৰ ঘৰলৈ গৈছিলোঁ তেতিয়া মোৰ কথা কিমান ভাবিছিলা তুমি? মোলৈ মনত পৰা নাই নেকি তোমাৰ? মোৰ প্ৰশ্নত তেওঁ নাৰ্ভাছ হৈ পৰিল আৰু ক'লে যে তুমি মোৰ পত্নী, কেনেকৈ পাহৰিবলৈ পাৰিম তোমাক মই ক'লোঁ, মই তোমাক চাবলৈ বিচাৰোঁ। মই তোমাক বিয়াৰ ফটোত দেখিছিলোঁ। বাইদেৱে তোমাৰ ফটোখন তুলিছিল। তোমাক চাবলৈ মোৰ বৰ মন গৈছে। এমাহ পাৰ হৈ গ'ল যদিও তোমাৰ মুখখন আজিলৈকে মই দেখা পোৱা নাই। তেওঁ কৈছিল, মই আগতেই কৈছিলোঁ যে তোমাক মোৰ চিকিৎসা চলি আছে। মোৰ এই চিকিৎসা সঁচা বা মিছা তুমি যি বুলিয়েই ভাবা, তাত মোৰ কোনো আপত্তি নাই। কিন্তু এই চিকিৎসা শেষ নোহোৱালৈকে মই নিজৰ মুখখন তোমাক নেদেখাওঁ। তুমি যদি জোৰ জবস্তি কৰা মই আজিৰ পৰা তোমাৰ ৰুমলৈ নাহোঁ। এই কথা কৈ তেওঁ এতিয়া ৰুমৰ পৰা ওলাই গুচি গ'ল। পিছদিনা তেওঁক একো কথা মই কোৱা নাছিলোঁ।
মনতে চেলেঞ্জ লৈছিলোঁ যে মই সত্য কথাটো জানিহে এৰিম। ঘৰত কাম কৰা বাইজনীক মোৰ গা ভাল নহয় বুলি কৈ সেইদিনা তাইক মোৰ লগতে থাকিবলৈ ক'লোঁ। ৰাতি গাখীৰত টোপনিৰ টেবলেট মিহলাই তাইক খুৱাই দিলোঁ আৰু দুয়োজনী মোৰ কোঠাতে শুই পৰিলোঁ। তাই টোপনি যোৱাৰ পাছত মই বিচনাৰ পৰা নামি আহি লুকাই থাকিলোঁ, য'ত লাইটৰ ছুইচ বৰ্ডখন ওচৰতে আছিল। ৰাতি যেতিয়া তেওঁ মোৰ কোঠালৈ সোমাই আহি বিচনাখনত বহিছিলি, লগে লগে মই কোঠাটোৰ লাইটটো জ্বলাই দিলোঁ। এতিয়া মই সেই মানুহজনক দেখি মোৰ সৰ্বশৰীৰ কঁপিবলৈ ধৰিলে। যোৱা এমাহ ধৰি তেওঁই মোৰ কোঠাত সোমাই আছিল। মোৰ মূৰটো বৰকৈ ঘূৰোৱা যেন অনুভৱ হৈছিল। তেওঁ আচৰিত হৈ মোৰ ফালে চালে। মই ক'লোঁ, তুমি মোৰ কোঠালৈ এনেকৈ আহিবলৈ লাজ লগা নাইনে? তেওঁ কোনো উত্তৰ নিদিলে। মই আলমাৰীৰ পৰা সেই চিঠিখন উলিয়াই তাৰ মুখলৈ দলিয়াই দিলোঁ আৰু জোৰেৰে কান্দিবলৈ ধৰিছিলোঁ, কাৰণ সেইখন আছিল এখন বিবাহ বিচ্ছেদৰ কাগজ, যিখন মই দেউতাৰ ঘৰত পাইছিলোঁ। চিঠিখনত লিখা আছিল, মই অন্য এগৰাকী ছোৱালীক বিয়া কৰাবলৈ বিচাৰিছিলোঁ, কিন্তু মোৰ মায়ে মোক জোৰ কৰি তোমাৰ লগত বিয়া কৰাই দিলে। মই বহুবাৰ এই বিয়াখনক নাকচ কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মায়ে নামানিলে, যাৰ বাবে মই বিয়াৰ নিশাই তোমাক এৰি বহু দূৰলৈ পলাই গুচি আহিলোঁ। এতিয়া মই তোমালৈ বিবাহ বিচ্ছেদৰ কাগজ পঠিয়াইছোঁ, যাতে তুমি ইচ্ছা কৰিলে আন কাৰোবাৰ সৈতে মুক্তভাৱে বিয়া হ'বলৈ পাৰা। খং আৰু দুখত মই এতিয়া ফেঁপাইছিলোঁ। মই এতিয়া বুজিবলৈ পাৰিছিলোঁ, ফুলশয্যাৰ নিশাই মোৰ স্বামীয়ে মোক এৰি পলাই গুচি গৈছিল। তাৰ পাছত মোৰ কোঠালৈ যি আহিছিল তেওঁকে মই মোৰ স্বামী বুলি ভাবিছিলোঁ, আৰু এতিয়া গম পালোঁ যে তেওঁ আছিল মোৰ দেওৰ ৰামু। এই ৰামুৱে মোক এমাহ ধৰি এনেদৰে প্ৰতাৰণা কৰি খেলা কৰি আছিল। মই এতিয়া দেওৰ চোলাৰ কলাৰটো চেপি ধৰিলোঁ আৰু সুধিলোঁ যে মোৰ লগত সি এনেকুৱাবিলাক কিয় কৰি আছে। সি তেতিয়া ক'বলৈ ধৰিলে, আজিলৈকে মই তোমাৰ লগত কোনো বেয়া কাম কৰা নাই, যাৰ বাবে তুমি বা মই লাজ পাব লাগে। মই মাৰ কথা মতে এইবিলাক কৰি গৈছিলোঁ, কাৰণ ৰাজাদাই বিয়া পাতি প্ৰথম নিশাই পলাই গৈছিল। সেইবাবে মায়ে ভয় খাইছিল যে এইবিলাক কথা যদি বাহিৰত মানুহে গম পায় তেনেহ'লে কি হ'ব। সেইবাবে মই তোমাৰ কোঠালৈ আহি থাকিলোঁ, যাতে তোমাৰ মনত কোনো সন্দেহ নাথাকে আৰু গোটেই কথাবোৰ ঘৰৰ ভিতৰতে ৰাখিবলৈ পাৰি। সেয়েহে মই তোমাৰ লগত একো ভুল কৰাও নাছিলোঁ। মই ক'লোঁ, তোমাৰ দাদাই এতিয়া মোক বিবাহ বিচ্ছেদ দিলে, মোৰ জীৱনটো সম্পূৰ্ণৰূপে শেষ কৰি পেলালে। এই ঘৰখনৰ লগত এতিয়া মোৰ কোনো সম্পৰ্ক নাই। পিছদিনা ৰাতিপুৱা মই দেউতাৰ ঘৰলৈ গৈ সকলো কথা পৰিয়ালৰ আগত ক'লোঁ, কিন্তু তাৰ পিছদিনাই শাহুমা আমাৰ ঘৰলৈ বুলি আহিল আৰু মোৰ লগতে পৰিয়ালৰ সকলোৰে ওচৰত তেওঁ ক্ষমা খুজিলে। মোৰ শাহুমাই এতিয়া ৰামুৰ লগত মোৰ বিয়াৰ সম্পৰ্কৰ প্ৰস্তাৱটো দিলে। তেওঁ ক'বলৈ ধৰিলে, আপোনালোকৰ ছোৱালীজনী আমাৰ ভুলৰ বাবেই বদনামী হ'ল, তাৰ বাবে এতিয়া ভাল সম্পৰ্ক পোৱাটো অলপ কঠিন হ'ব। সকলো দুখ মোৰ আৰু মোৰ ল'ৰাৰ, ইয়াৰ বাবে ছোৱালীজনীয়ে কষ্ট পোৱাটো অনুচিত। মোৰ মা দেউতাই এই বিষয়ে কিছু ভাবিব লাগিব বুলি ক'লে। ইয়াৰ পাছত মই আৰু মা দেউতাই ৰাজাক পুনৰ ঘৰলৈ উভতি আহিবলৈ বহুত অনুৰোধ কৰিলোঁ, যদিও তেওঁ ঘূৰি নাহিল। এইটো সত্য যে আন এগৰাকী মহিলাৰ ঘৰ ধ্বংস হোৱাৰ বাবে অন্য এগৰাকী মহিলাই কিয় শাস্তি পাব লাগে। মই ৰাজাক বহুবাৰ অনুৰোধ কৰিছিলোঁ ঘূৰি আহিবলৈ, কিন্তু তেওঁ নাহিল। অৱশেষত মোৰ শাহুমাৰ অনুৰোধ মৰ্মে মোৰ মা দেউতাই মোক ৰামুৰ লগত বিয়াখন কৰাই দিলে আৰু ৰামুৰ পত্নী হৈ শাহুমাৰ ঘৰলৈ মই এতিয়া উভতি আহিছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।